Dear students, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম মৰিগাঁও ডিস্ট্ৰিক্টত আজি হৈ যোৱা ম্যাথমেটিক্সৰ কুৱেশ্যন পেপাৰটো। এই কুৱেশ্যন পেপাৰখনত যিমান এমসিকিউ আছে মই তোমালোকক সমাধা কৰি দি আছো, তোমালোকে মিলাই চাবা। আৰু বাকি বেলেগ ডিস্ট্ৰিক্টৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকেও এটো অলপ চাবা, তোমালোকৰ ফাইনালৰ কাৰণে দৰকাৰ হ'ব। আৰু যিসকলে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি দিবা। ইয়াত 45 টা এমসিকিউ সমাধা কৰি দিয়া হৈ আছে। যদি তোমালোকৰ কোনোবাটো সন্দেহ লাগে কমেন্ট কৰিবা, হেইটোৰ এনসার কৰি দিয়া হ'ব। গতিকে এতিয়া বলা ভিডিঅ'টো স্টাৰ্ট কৰো। Question number 1 or শুদ্ধ অপশনটো হৈছে এ। প্ৰশ্নকেইটা পঢ়ি গলে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায়, তোমালোকৰ যেহেতু কাইলে পৰীক্ষা আছে তোমালোকে এটো চাব লাগিব। গতিকে জাস্ট আমি ডাইৰেক্ট এনসাৰত যাম। কোৱেশ্চন নম্বৰ 2 ৰ শুদ্ধ অপশন হৈছে ডি। তাৰ পিছত কোৱেশ্চন নম্বৰ 3 ৰ শুদ্ধ অপশন হৈছে সি। তাৰ পিছত কোৱেশ্চন নম্বৰ 4 ৰ শুদ্ধ অপশন এ। কোৱেশ্চন নম্বৰ 5 ৰ শুদ্ধ অপশন হৈছে বি। তাৰ পিছত কোৱেশ্চন নম্বৰ 6 ৰ তোমালোকক তলত দেখুৱা সমীকৰণজোৰত এ আৰু বি অজ্ঞাত ধ্ৰুৱক। তাৰ পিছত সমীকৰণজোৰ সমাধা কৰা, এ বিৰ মান উলিয়াব দিছে, এটোৰ শুদ্ধ অপশন হ'ব এ। কোৱেশ্চন নম্বৰ 7 ত সমীকৰণজোৰ দিছে, ইয়াৰ সমান্তৰাল ৰেখাৰ উপস্থাপন লিখিব লাগে, অপশন ডি শুদ্ধ হ'ব। তাৰ পিছত কোৱেশ্চন নম্বৰ 8 ৰ অপশন এ শুদ্ধ। কোৱেশ্চন নম্বৰ 9 ত দিয়া হৈছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু 5 দিয়া থাকিলে এনে দুটা অদ্বিতীয় অখণ্ড সংখ্যা q আৰু r থাকিব যাতে a = 5q + r, য'ত মান এটা উলিয়াব লাগে, অপশন সি শুদ্ধ হ'ব। তাৰ পিছত কোৱেশ্চন নম্বৰ 10 ত শুদ্ধ অপশন হৈছে সি। কোৱেশ্চন নম্বৰ 11 ৰ শুদ্ধ অপশন হৈছে বি। তোমালোকে চাবা কোৱেশ্চন নম্বৰ 11 ৰ শুদ্ধ অপশন বি। কোৱেশ্চন নম্বৰ 12 ইয়াৰ শুদ্ধ অপশন হৈছে ডি। কোৱেশ্চন নম্বৰ 13 যদি এটা সমান্তৰ প্ৰগতিৰ nতম পদটো 7n - 4 হয়, সাধাৰণ প্ৰগতিটোৰ সাধাৰণ অন্তৰ হ'ব, অপশন এ শুদ্ধ। কোৱেশ্চন নম্বৰ 14 ৰ শুদ্ধ অপশন হৈছে বি। এটো তোমালোকে চাবা ভালকে, 14 ৰ শুদ্ধ অপশন বি। কোৱেশ্চন নম্বৰ 15 ৰ শুদ্ধ অপশন হৈছে অপশন বি। কোৱেশ্চন নম্বৰ 16 ৰ শুদ্ধ অপশন হৈছে সি। কোৱেশ্চন নম্বৰ 17 ৰ শুদ্ধ অপশন হৈছে বি। তাৰ পিছত কোৱেশ্চন নম্বৰ 18 দিয়া হৈছে আৰু এই 18 ৰ শুদ্ধ অপশন হৈছে বি। কোৱেশ্চন নম্বৰ 19 শংকু এটাক গঠন কৰা পদাৰ্থবোৰৰে শংকুৰ সমান ব্যাসাৰ্ধৰ লম্ব বৃত্তাকাৰ চুঙা এটা প্ৰস্তুত কৰা হ'ল। যদি লম্ব বৃত্তাকাৰ চুঙাটোৰ উচ্চতা 5 সেন্টিমিটাৰ, তেন্তে শংকুটোৰ উচ্চতা হ'ব, অপশন বি শুদ্ধ, 15 সেন্টিমিটাৰ। কোৱেশ্চন নম্বৰ 20 40 সেন্টিমিটাৰ × 22 সেন্টিমিটাৰ আকাৰৰ আয়তাকাৰ কাগজ এখিলাক পকাই এটা ফোপোলা চুঙা প্ৰস্তুত কৰা হ'ল। চুঙাটোৰ উচ্চতা 40 সেন্টিমিটাৰ হলে ব্যাসাৰ্ধ হ'ব, অপশন এ শুদ্ধ, 3.5 সেন্টিমিটাৰ। তাৰ পিছত চাও কোৱেশ্চন নম্বৰ 21 এটা বৃত্তকলা OAB-ৰ পৰিধি চিত্ৰত দেখুওৱা হ'ল। বৃত্তকলা OAB-ৰ পৰিধিৰ মাপ হ'ব, অপশন সি শুদ্ধ, 64/3 সেন্টিমিটাৰ। কোৱেশ্চন নম্বৰ 22 যদি এটা বৃত্তকলা এটাৰ কালি বৃত্তটোৰ কালিৰ 5/18 অংশ হয়, তেন্তে বৃত্তকলাটোৰ কোণ হ'ব 100, অপশন এ 100 ডিগ্ৰী। কোৱেশ্চন নম্বৰ 23 ABC ত্ৰিভুজৰ যিটো তোমালোকক প্ৰশ্ন দিয়া হৈছে, এই প্ৰশ্নটো তোমালোকে প্ৰমাণ কৰি চাবা, শুদ্ধ অপশন হ'ব 2 সেন্টিমিটাৰ, অপশন এ। Question number 24
ইয়াৰ শুদ্ধ অপশ্যন হ'ব ডি। কুৱেশ্যন নম্বৰ 25, যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 1 আৰু 11 আৰু সমান্তৰ প্ৰগতিটোৰ সমষ্টি 36, তেন্তে সমান্তৰ প্ৰগতিটোৰ মুঠ পদৰ সংখ্যা হ'ব অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 26ত বাৰম্বাৰতা এটা দিয়া হৈছে, ইয়াৰ উচ্চ সীমা মধ্যমা শ্ৰেণীটোৰ উচ্চ সীমা হ'ব অপশ্যন চি শুদ্ধ 30। কুৱেশ্যন নম্বৰ 27ত দিছে, তিনিটা বিন্দু এডাল উলম্ব ৰেখাত আছে, তলৰ কোনটো বিকল্পই উক্ত বিন্দুকেইটাক নিৰ্দেশ কৰে? অপশ্যন চি শুদ্ধ। কুৱেশ্যন নম্বৰ 28, ইয়াৰো অপশ্যন চি শুদ্ধ। 28 নম্বৰ কুৱেশ্যনৰ অপশ্যন চি শুদ্ধ। তাৰ পিছলৈ যাওঁ ব'লা। কুৱেশ্যন নম্বৰ 29, 1 2 3 4 5 6 7 8 9 সংখ্যাবোৰৰ পৰা যাদৃচ্ছিকভাৱে এটা সংখ্যা ল'লে সংখ্যাটোৰ অযুগ্ম হোৱাৰ সম্ভাৱিতা হ'ব অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 30ৰ কাৰণে অপশ্যন বি শুদ্ধ। কুৱেশ্যন নম্বৰ 31, লম্ব বৃত্তাকাৰ শংকু এটাৰ ভূমি ব্যাসাৰ্ধ এটা গোলকৰ ব্যাসাৰ্ধৰ সমান আৰু প্ৰত্যেকৰ মাপ 5 চেণ্টিমিটাৰ। লম্ব বৃত্তাকাৰ শংকুটোৰ আয়তন গোলকটোৰ আয়তনৰ সমান হ'লে লম্ব বৃত্তাকাৰ শংকুটোৰ উচ্চতা হ'ব অপশ্যন বি শুদ্ধ 20 চেণ্টিমিটাৰ। কুৱেশ্যন নম্বৰ 32ৰ কাৰণে অপশ্যন বি শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 33ৰ অপশ্যন চি শুদ্ধ। কুৱেশ্যন নম্বৰ 34ৰো অপশ্যন চি শুদ্ধ। তাৰপিছত কুৱেশ্যন নম্বৰ 35ৰো অপশ্যন চি শুদ্ধ। কুৱেশ্যন নম্বৰ 35 যিটো দিয়া আছে তোমালোকক, এইটোৰো অপশ্যন চি শুদ্ধ। 36 চোৱা, 36ৰ অপশ্যন বি শুদ্ধ। 36 অপশ্যন বি। 37ৰ কাৰণে তোমালোকৰ অপশ্যন ডি শুদ্ধ। 37 অপশ্যন ডি শুদ্ধ। 38 অপশ্যন এ শুদ্ধ। 38 নং প্ৰশ্নৰ অপশ্যন এ শুদ্ধ। তাৰপিছত 39লৈ চাওঁ ব'লা। 39 যিটো প্ৰশ্ন দিছে, 39ৰ কাৰণে তোমালোকৰ অপশ্যন ডি শুদ্ধ। 39 অপশ্যন ডি। 40 অপশ্যন ডি শুদ্ধ। 41ত অপশ্যন ডি শুদ্ধ। 40 আৰু 41ত অপশ্যন ডি শুদ্ধ এনচাৰ। তাৰপিছত 42 চোৱা, 42ত অপশ্যন এ শুদ্ধ। 43ত অপশ্যন এ শুদ্ধ। 44ত অপশ্যন এ শুদ্ধ। 44 অপশ্যন এ শুদ্ধ। তাৰপিছত 45 অপশ্যন এ শুদ্ধ। এইখিনি প্ৰশ্ন আজি মৰিগাঁও জিলাত আহি গৈছে MCQ। এই MCQ কেইটা তোমালোকক সমাধা কৰি দিয়া হৈছে, অতি কম সময়ত কৰা হৈছে। তথাপিও যদি তোমালোকৰ কোনোবাটোত সন্দেহ আছে কমেণ্ট কৰিবা, আমি তাৰ ওপৰত চৰ্চা কৰিম। ঠিক আছে, এতিয়া বাকীখিনি কুৱেশ্যন মই ইয়াৰ লগত দি দিছোঁ, তোমালোকে এবাৰ চাই ল'ব পাৰা। 46, 47 এই গোটেইখিনি ছেকশ্যন বিত আহিছে। প্ৰতিটো কুৱেশ্যনৰ বাবে 2 নম্বৰ। তাৰপিছত ছেকশ্যন চিত আহিছে। চোৱা, এইকেইটা প্ৰশ্ন, এইকেইটা তোমালোকে চাব লাগিব। প্ৰতিটো কুৱেশ্যনৰ বাবে 3 নম্বৰকৈ আছে। আৰু তাৰপিছত আছে 56, 57 আৰু 58ত প্ৰতিটো কুৱেশ্যনত 3 নম্বৰকৈ আছে। ছেকশ্যন ডিত 3টা কুৱেশ্যন দিয়া হৈছে আৰু এই প্ৰতিটো কুৱেশ্যনৰ কাৰণে 4 নম্বৰকৈ দিয়া আছে। 59, 60 আৰু সিফালে 61 আছে। এইকেইটা তোমালোকে চাব লাগিব। প্ৰশ্নবিলাক তোমালোকে চাবা। বেলেগ ডিষ্ট্ৰিক্টৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তোমালোকে এইকেইটা চাই প্ৰেক্টিছ কৰিবা, ফাইনেলৰ কাৰণে দৰকাৰ হ'বও পাৰে। আৰু আজিকালি প্ৰশ্নৰ পেটাৰ্ণ দেখিছাই, মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ কৰিলে তোমালোকৰ কপাল বেয়া। মুখস্থ বিদ্যাৰ ওপৰত নিৰ্ভৰ নকৰিবা, বুজিবৰ চেষ্টা কৰিবা। বেছিভাগ কুৱেশ্যনেই সকলো ছাবজেক্টৰ নলেজ বেছ কুৱেশ্যন হ'ব। ইয়াত এইটো দিয়া হৈছে 61 নম্বৰ। এইখিনি তোমালোকৰ আজি হৈ গৈছে মৰিগাঁও জিলাত।
তোমালোকৰ পৰীক্ষা কেনে হৈছে সকলোৱে জনাবা আৰু আগন্তুক পৰীক্ষাৰ কাৰণে যিবিলাক পৰীক্ষা বাকী আছে তাৰ কাৰণে শুভেচ্ছা থাকিল। কাইলৈ আকৌ ছ'চিয়েলৰ লগত লগ পাম তোমালোকক। এতিয়ালৈ বিদায়, ধন্যবাদ।